তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু যিহেতুকৈ তোমালোকে গমেই পাইছা যে আজি আমাৰ ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰিছে, আৰু লগতে এইটোও গম পাইছা যে আমাৰ আকৌ প্ৰধানমন্ত্ৰী হিচাপে মোদী ডাঙৰীয়াই নিৰ্বাচিত হ'ল। গতিকে ইয়াৰ পৰা আমাৰ চাকৰি ৰিলেটেড কিছুমান মই কথা কৈ দিওঁ, আৰু যিটো আমাৰ 2023-24 ভেকেঞ্চি তাৰ বাবেও মই দুটামান কথা কৈ দিওঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে যদি চাই যোৱা কিছুমান কথা বুজি পাবা। চোৱা, এতিয়া যদি আজি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া জিকি গ'ল হয়, তাৰ পৰা কি প্ৰভাৱ পৰিলে হয়, আৰু এতিয়া মোদী ডাঙৰীয়া জিকাৰ বাবে তাৰ পৰা আমাৰ কি ভেকেঞ্চিটোত বা আগন্তুক ভেকেঞ্চিৰ বাবে কি প্ৰভাৱ পৰিছে সেইটোৰ বিষয়ে মই কৈ দিওঁ। শুনা, এতিয়া যদি আমাৰ ৰাহুল গান্ধী কেনেবাকৈ ধৰি লোৱা প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ'ল হয়, তো তেতিয়াহ'লে আমাৰ যিটো 2023-24 ভেকেঞ্চি সেইটো বহু বেছি পৰিমাণে লেট হোৱা দেখা গ'ল হয়। কাৰণ কিয়, চোৱা, যেতিয়া এজন প্ৰধানমন্ত্ৰীৰ হাতত বা তেওঁৰ আণ্ডাৰত যিখিনি বস্তু লিড থাকে, যিহেতুকৈ এই ভেকেঞ্চিটো এতিয়াও কমপ্লিট হোৱা নাই, যে মেৰিট লিষ্টহে ওলাবলৈ বাকী আছে সেইটো নহয়, আধাৰো আধা কাম এতিয়াও বাকী আছে। গতিকে যেতিয়া ৰাহুল গান্ধী চৰকাৰ আহি যাব, তো তেওঁ বহুখিনি বস্তু চালি জাৰি চাব লাগিব, আমাৰ ভেকেঞ্চি ৰিলেটেড হওক, দেশখনত কি চলি আছে সেইটো ৰিলেটেড হওক। গতিকে যদি তেখেত আহিলে হয়, তো আমাৰ এই ভেকেঞ্চিটো বহু বেছি পৰিমাণে পিছুৱা দেখা গ'ল হয়। কিন্তু এতিয়া হয়তো বহুতে ভাবিব পাৰে যে এতিয়া ইলেকশ্যন হৈ গ'ল, আমাৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব, আমাৰ SSC GDৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব। চোৱা, আজিৰ পৰা এতিয়া যিহেতুকৈ বৰ্তমান ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা হৈ গ'ল, আৰু আমাৰ চৰকাৰ আকৌ কেন্দ্ৰত গঠন হৈ গ'ল, মানে মোদী ডাঙৰীয়া আকৌ আহি গ'ল। গতিকে তাৰ পৰা আমাৰ এই SSCত একো প্ৰভাৱ নপৰে, 1%টো প্ৰভাৱ নপৰে। আৰু এতিয়া প্ৰভাৱ নপৰে সঁচা কথা, কিন্তু আমাৰ এইবাৰ ফিজিকেলটো জুলাইলৈ গুচি যোৱাটো এইটো ফাইনেল হ'ব। আৰু এতিয়া যদি ৰিজাল্টৰ কথা কওঁ, তো ৰিজাল্টটো আমাৰ জুনৰ লাষ্টলৈ আহি যাব, আৰু ৰিজাল্টটো আহিলে হয়তো নৰ্মেলাইজেশ্যন স্ক'ৰৰ লগতে আহি যোৱাৰ সম্ভাৱনা এটা দেখিছোঁ। এতিয়া মই এইটো কৈ দিওঁ যে আমাৰ মোদী ডাঙৰীয়া জিকাৰ বাবে আমাৰ কি কি ভাল খবৰ বা কি কি ক্ষেত্ৰত আমাৰ ভাল হ'ব। চোৱা, যিহেতুকৈ এতিয়া মোদী ডাঙৰীয়া জিকিলে, তো আমাৰ মোদী ডাঙৰীয়াই আমি আগৰ পৰাই লক্ষ্য কৰিছোঁ যে তেওঁ ফ'ৰ্চৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। মানে তেওঁ নিজে গৈ আমাৰ বৰ্ডাৰত গৈছে, BSFৰ মানে ডিউটিৰ ঠাইত গৈছে, নিজে কিছুমান বস্তু তেওঁ পৰ্যবেক্ষণ কৰিছে। গতিকে আমি তাৰ পৰা এটা আশা কৰিব পৰা যায় যে আগন্তুক যিটো আমাৰ 2024-25 ভেকেঞ্চি আহি আছে, তো তাত আমাৰ যথেষ্টখিনি পোষ্ট অহা দেখিবলৈ পোৱা যাব। কিন্তু কিমান আহিব কি কথা, যিহেতুকৈ এইটো অফিচিয়েলভাৱে এতিয়াও লঞ্চ হোৱা নাই বা কোনো এটা ক্লু পোৱা নাই, গতিকে সেইটো মই ক'ব নোৱাৰিম কিমান আহিব। কিন্তু ইয়াৰ পৰা এটা কথা বুজিব পৰা যায় যে যিটো আমাৰ 27 আগষ্টৰ পৰা এপ্লাই হ'ব, তো তাত আমাৰ যদিও প্ৰথমতে আমাৰ ভেকেঞ্চি কম আহিব পোৱা দেখা যাব, কিন্তু আমাৰ পিছলৈ সেই ভেকেঞ্চিটো ইনক্ৰিজ হোৱাও দেখিবলৈ পোৱা যাব লাগে। গতিকে আমাৰ এইটো এটা খুবেই আমাৰ বাবে ভাল খবৰ। লগতে মই ইয়াৰ থ্ৰুৱেদি এটা কথা কৈ দিওঁ, যিহেতুকৈ আমাৰ অসম পুলিচ, তো অসম পুলিচ আমাৰ কেতিয়ালৈ হ'বগৈ। তো চোৱা, অসম পুলিচ আমাৰ যিমান পাৰে সোনকালে পতাৰ ধান্দাতে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ঘোষণা কৰিছে। কিন্তু কথা হ'ল, এতিয়া তাৰ পৰা কিছুমান প্ৰব্লেম আমি ক্ৰিয়েট হোৱা দেখিছোঁ। কেনেকুৱা যে এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে আমাৰ বৰষুণ কেনেকুৱা হৈছে, আৰু ঠায়ে ঠায়ে বানপানীৰ কেনেকুৱা সৃষ্টি হৈছে। গতিকে আমাৰ বহুকেইখন ডিষ্ট্ৰিক্ট এতিয়া পানীৰ কবলত পৰিছে। গতিকে ফিল্ডবিলাকতো পানী হোৱা দেখা গৈছে। গতিকে মই যিমান দূৰ জানো, যদি এই ষ্টাইলতে থাকিব লাগে বা এনেকৈ বৰষুণ পৰি থকা দেখা যায়, তো তেতিয়াহ'লে আমাৰ ফিজিকেল অসম পুলিচৰ জুলাই মাহত কোনো কাৰণে নহয়, এই ফিজিকেলৰ ডেট পিছুৱাই গৈ পেলাই তোমাৰ হয়তো ছেপ্টেম্বৰ ভাগত আহি যাব লাগে। গতিকে এতিয়া আমাৰ এটা কথাই ধ্যানত ৰাখিব লাগিব যে আমাৰ এতিয়া যিসকলে SSCৰ বাবে ৰিলেটেড লাগি আছা, চ' SSCৰ বাবে ধুনীয়াকৈ লাগা। আৰু আমাৰ চেনেলৰ ফালৰ পৰা, জব এণ্ড ডিফেন্সৰ ফালৰ পৰা, তোমালোকৰ ফালৰ পৰা মোদী ডাঙৰীয়ালৈ এটা আগন্তুক শুভেচ্ছা জনালোঁ। লগতে দেশখনৰ যাতে উন্নয়ন হওক, সেই হকে আমি সকলোৱে বিচাৰোঁ। লগতে আমাৰ মোৰ লগত জড়িত থকা বুলিয়ে নহয়, যিসকলে কষ্ট কৰি আছে এটা এটা যাতে ভেকেঞ্চি পাবলৈ বা এটা এটা পোষ্ট পাবলৈ সক্ষম হওক, সেয়া লাগে অসম পুলিচেই হওক, সেয়া লাগে SSC GDয়ে হওক বা ADRয়ে হওক বা অন্য যিকোনো পোষ্ট হওক। গতিকে কষ্ট কৰাখিনি সফল হওক, মোৰ ফালৰ পৰা ইমানেই ক'লোঁ। বাকী তোমালোকে চিন্তা কৰিব নালাগে, আমাৰ অতি সোনকালে ইয়াৰ ওপৰত
তথ্য দিব অফিচিয়েল নটিফিকেশ্যন। তো আমাৰ লগত জড়িত থকা জব এণ্ড ডিফেন্সৰ লগত। আৰু ইমানকে কৈ আজি মই সামৰণি মাৰিছোঁ। লগতে যিসকলে চেনেলটো ভাল পাইছা বা কিবা এটা আপডেট পাম বুলি ভাবিছা, তো বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভাল লাগিলে এটা লাইক কৰি থৈ যাবা। গতিকে আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।